নিশ্চয়কৈ আপোনালোকে গম পাই যোৱা 20 তাৰিখে মই এই থানাত এটা দুৰ্নীতিৰ বিৰুদ্ধে গোচৰ এটা দিছিলোঁ। তৃণমূল কংগ্ৰেছ বুলি কথা নাই, তেখেতে বিভিন্ন দলতে থাকে বাৰে বাৰে। আজি নিদিলীয়া, কালি কংগ্ৰেছ, কালি আকৌ তৃণমূল, কালি আকৌ AJP, এইবিলাক বিভিন্ন দলৰ। তেখেতৰ দলৰ কথা কৈ লাভ নাই, দুৰ্নীতি বুলি কৈছোঁ। সকলোৱে আৰু জানে যেতিয়া বহুত নামটোতো বহুত ডাঙৰ, সকলোৱে জানে। গতিকে তেখেতে কৈছোঁ মই এটা কমপ্লেইন দিছিলোঁ, কেছ এটা। কিন্তু তাৰ পিছতে তেখেতক দেখিলোঁ, তেখেতৰ ফেচবুক পোষ্টত কিছুমান মোৰ বিৰুদ্ধে কিছুমান ষড়যন্ত্ৰমূলক কিছুমান ফেচবুক পোষ্ট লিখিছিলে, যাৰ বিৰুদ্ধে আজি মই থানাত আহি পুনৰাই এই কথাটো মই আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনক মই অৱগত কৰিলোঁ। কি লিখিছে মানে, তেখেতে এটা পোষ্ট লিখিছে যে মানে এটা ভিডিঅ' ফুটেজ এটা দিছে, CCTV ফুটেজ। তাত লিখিছে কলা গাড়ী এখন লৈ কিনে আমি তাত মানে গৰুবিলাক উঠাই আছোঁ মানে ৰাস্তাৰ পৰাই, তেখেতে এনেকুৱা ভিডিঅ' ফুটেজ দিছে। মই এইটোলৈ এটা থানাত কমপ্লেইন দিলোঁ। যদি এনেকুৱা তেখেতৰ তথ্য আছে, তেখেতে যিটো তথ্য এটা মানে ফেচবুকত পোষ্ট কৰিছে, এইটো মোৰ প্ৰথমতে থানাত দিব লাগিছিলে। থানাত দি কেনে প্ৰথমতে মোক বা আমাৰ পৰিয়ালটোক এৰেষ্ট কৰিব লাগিছিলে। কিন্তু নাজানো তেখেতে কিহৰ কাৰণে বা ফেচবুকত এইবিলাক কৰি আছে। যদি তেখেতে সৎ থাকে থানাত আহিব লাগে। আমি যেনেকৈ থানাত গৈছোঁ বা আমি আৰু কোৰ্টত যাম, গতিকে তেখেতে এইবিলাক নকৰি ফেচবুকত এনে এটা ভুৱা প্ৰচাৰৰ কাৰণে কৰিছে। প্ৰতিবন্ধ কৰাৰ কাৰণে উঠি পৰি লাগিছে। নহয়, তেখেতে কি প্ৰতিবন্ধ কৰিব, এতিয়া তেখেতে একো কৰিব নোৱাৰে। হাজত তেখেতৰ কোনো হল নাই, তেখেতে একো কৰিব নোৱাৰে। কিন্তু মানসিকভাৱে মানুহক যেতিয়া হাৰাছমেণ্ট কৰিব বিচাৰে, গতিকে সেইটোৰ ওপৰত মানে তেখেতৰ ওপৰত মই এটা কমপ্লেইন মানে দিছোঁ যে তেখেতক মাতি আনক, আনি তেখেতৰ পৰা এই ভিডিঅ' ফুটেজটো লওক। আৰু এই গাড়ী যিখন গাড়ী দেখাইছে বা যিকেইজন ব্যক্তি এই গাড়ীত আছিলে, তেখেতলৈ অতি সোনকালে এৰেষ্ট কৰিব লাগে। যিহেতু আমাৰ এই হাজো অঞ্চল বুলি নহয়, গোটেই অসমতে গৰু চুৰৰ এটা বিৰাট চক্ৰ জড়িত হৈ আছে। মোৰ এটা সন্দেহ লাগিছে, এই গৰু চুৰৰ চক্ৰত দুৰ্নীতি জড়িত আছে নেকি। এইকাৰণে কৈছোঁ মই, আমাৰ হাজোৰ সৈন্যাধিক যিজন সকলোৱে জানে, খুব পৰিচিত নাম ৰূপচান আলী বুলি কয়, গৰু চুৰৰ বিখ্যাত বুলি কয়। এই তেখেতৰ ঘৰত মাজে মাজে তেখেতে গৈ থাকে, তাতে খানাও খায়। গতিকে মই সেইকাৰণে এটা মানে সন্দেহ এটা হৈছে যে তেখেতে এই গৰু চুৰৰ লগত তেখেতে জড়িত নেকি। দুলু আহমেদ তেখেতৰ গাৰ্জেন, দুলু আহমেদে তেখেতে ঘৰত যাই থাকে আৰু তেখেতে সেই গৰু চুৰৰ লগত লিপ্ত। এইটো মোৰ সন্দেহ মানে এই ৰূপচানৰ পৰাই লৈছে নেকি, সেনেকুৱা এটা মোৰ সন্দেহ লাগিছে। গতিকে অতি সোনকালে মই আৰক্ষী থানাত মই গোচৰ জৰিছোঁ যে তেখেতক অতি সোনকালে থানাত মাতি আনক, আনি ভিডিঅ' ফুটেজটো লওক, লগতে গাড়ীৰ নাম্বাৰ লওক, লৈ অতি সোনকালে এই গৰু চুৰ চক্ৰটোক এৰেষ্ট কৰিব লাগে। যদি মই বা মোৰ পৰিয়ালৰ হয়, মই স্বাগতম জনাইছোঁ, মোকো এৰেষ্ট কৰিব লাগে। আৰক্ষীৰ ভূমিকা সন্দেহজনক আছে নেকি? নাই, আৰক্ষীৰ ভূমিকাৰ কি হৈছে, যিহেতু ইলেকশ্যন সময় তেখেতক বিভিন্ন সময়ত বিভিন্ন জেগাত ব্যস্ত আছে। মোক তেখেতে ক'লে যে আমি ব্যস্ত আছোঁ কাৰণে তেখেতক মাতিব পৰা নাই। বোলো নহয়, এইটো যদি নকৰে অনাগত সময়ত হয়তো এইটোৰ ওপৰত বেলেগ এটা ৰাস্তাত গুচি যাব পাৰে, হয়তো কাজিয়া হ'ব পাৰে। ইলেকশ্যনৰ মুহূৰ্তত বিভিন্ন কৰ্মী আছে, কোনে ক'ত কেতিয়া কাজিয়া কৰে কোনো ঠিক নাই। গতিকে মই আজি আৰক্ষীক ভালকৈ কৈছোঁ যে আপোনালোকে এইটোৰ ওপৰত উচিত তদন্ত কৰক। যদি আমি গৰু চুৰত জড়িত, আমাকে এৰেষ্ট কৰি দিয়ক। এৰেষ্ট কৰিলে ভালেই। এতিয়া আমাৰ ইলেকশ্যন চলি আছে, আমি গোটেই থানাত থাকিম। অকলে তেখেতে দুলু আহমেদে প্ৰচাৰ কৰি জিতা লৈ যাব পাৰিব। যিটো কেণ্ডিডেটটো তেখেতৰ 100% হাৰিবই। নাই, তেখেতে সদায় ফেচবুকতে আছে। তেখেতে ৰাইজৰ লগত কেতিয়াও নাই, অকল ফেচবুক লাইভ কৰিব, ফেচবুকত কিবা এটা পোষ্ট লিখিব, লিখি তাকে প্ৰচাৰ চলাই থাকিব। আমি সেইটোত নাই। আমি কিবা তথ্য পাইছোঁ, আমি থানাত গোচৰ দিছোঁ, কোৰ্টত গোচৰ কৰিছোঁ। তেখেতৰ যদি এনেকুৱা ভিডিঅ' ফুটেজ বা তেখেতৰ যদি কিবা এনেকুৱা তথ্য আছে, আহক, আহি থানাত গোচৰ কৰক। একদম তাৎক্ষণিকভাৱে আমাক এৰেষ্ট কৰিব লাগে। মই বিচাৰিছোঁ যে মোক এৰেষ্ট কৰক। মই যিটো গৰু চুৰৰ লগত জড়িত, মোক এৰেষ্ট কৰক, উচিত ব্যৱস্থা লওক। আৰু তাতে এটা কুৱেশ্যন লিখিছে মানে তেখেতে যে মানে মই যিবিলাক মোৰ কোৱালিফিকেশ্যন, তেখেতে বা কি কোৱালিফিকেশ্যন মানে কি জানে না, সেইটো মোৰ ডাউট আছে। তেখেতে প্ৰাগজ্যোতিষ কলেজত পঢ়া বুলি কৈছে। এইটো আমি দেখা মতে তেখেতেতো সৰু বাচ্ছা কালিৰ পৰা দেখোঁ চব্জি মাৰ্কেটত চব্জি দালাল কৰি থাকোঁতে গৈছে, কেতিয়াবা পঢ়িছে এইটো নাজানো। যদি তেখেতৰ যদি মোৰ কোৱালিফিকেশ্যন ডুপ্লিকেট আছে, আৰু মোৰ কেছ নিদিয়ে কিয়, কেছ দি মোক এৰেষ্ট কৰক, 2 নম্বৰী কেছত ফচাই দিয়ক। হাৰে তথ্যই নাই। 2 নম্বৰী মানুহ এজনে 2 নম্বৰী মানুহক ধৰাৰ কাৰণে সদায় চেষ্টা কৰে, কৰক ন, ধৰি যাওক, মোক কেছ দিয়ক, থানাত কেছ দিয়ক, মোক উঠাই লৈ আহক, আনি পেলাই মোৰ পৰাই ভেৰিফাই কৰক, মোৰ ডকুমেণ্ট চেক কৰক, মোৰ 2 নম্বৰী কোৱালিফিকেশ্যন, মই 2 নম্বৰী কৰিছোঁ। অপপ্ৰচাৰ নহয়, এইটো এটা ভণ্ডামি বুলি কোৱা হয়। ই হাজো সমষ্টিটো বা অসমৰ ৰাইজক ভণ্ডামি কৰি আছে। বিভিন্ন সময়ত বিভিন্ন কথা কয়, মানুহৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰে। যোৱা লোকসভা ইলেকশ্যনত আমি দেখিলোঁ, এটা ভোট হ'লেও দিব্যাংগতকৈ বেছি পাব। আৰু আমি ৰাইজে জলজত পটকৈ আমি দেখিছোঁ তেখেতে কিমান ভোট পালে। গতিকে এইবাৰৰ ইলেকশ্যনৰ কথাত আমি তেখেতত আমি ভাবাই নাই, তেখেতে যে কেণ্ডিডেট বা তেখেতৰ যদি কোনোবা কেণ্ডিডেট দিছে আমাৰ 2 নং পঞ্চায়ত ডিষ্ট্ৰিক্টত, আমি ভবাই নাই। আমাৰ কেণ্ডিডেটটো 100% এনেই জিতি আছে। গতিকে তেখেতে এই লাজৰ ভয়ত কিবা কানি কৈ আছে আৰু, কিন্তু কৈ থাকক। কিন্তু এইবিলাক কোৱাৰ কাৰণে যিহেতু এটা আইনগত ব্যৱস্থা ল'ব লাগে, তাৰ কাৰণে মই গোচৰ জৰিছোঁ।